হেল্ল' এভৰিৱান, আপোনালোকক মোৰ আছাম অল এক্সাম ষ্টাডি ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আগন্তুক আহি থকা দিনবোৰত হ'ব লগা এক্সামবিলাকত লগা ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহৰ আজি মই কিছুমান আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ইয়াৰ পৰা আপোনালোকৰ এক্সামবিলাকত যথেষ্টখিনি সহায় হ'ব আৰু বিভিন্ন ধৰণৰ কুৱেশ্যন কমন থাকিব বুলি মই আশা কৰোঁ। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক। তেন্তে ব'লক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন ইজ হোৱাট ডাজ আৰ্টিকল 61 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিল উইথ? ভাৰতীয় সংবিধানৰ 61 নং অনুচ্ছেদত কি বিষয়ৰ ওপৰত আলোচনা কৰা হৈছে? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ ফাণ্ডামেণ্টেল ডিউটিজ, বি ইম্পেচমেণ্ট অফ দ্য প্ৰেচিডেণ্ট, চি ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি, ডি নেশ্যনেল ইমাৰ্জেঞ্চি। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং বি ইম্পেচমেণ্ট অফ দ্য প্ৰেচিডেণ্ট। অৰ্থাৎ ভাৰতীয় সংবিধানৰ 61 নং অনুচ্ছেদত ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা সম্পৰ্কে আলোচনা কৰা হৈছে। নেক্সট কুৱেশ্যন, হুইচ নেইবৰিং কাণ্ট্ৰি অফ ইণ্ডিয়া ইজ অলছ' ৰিফাৰ্ড এজ ড্ৰুক ইউল? ভাৰতৰ কোনখন চুবুৰীয়া দেশক ড্ৰুক উইল বুলিও কোৱা হয়? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ ম্যানমাৰ, বি মালদ্বীপ, চি ভূটান, ডি আফগানিস্তান। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং চি ভূটান। অৰ্থাৎ চুবুৰীয়া দেশ ভূটানক ড্ৰুক উইল বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন, বি চি ৰয় এৱাৰ্ড ইজ গিভেন ইন দ্য ফিল্ড অফ? খ্ৰীষ্টপূৰ্ব ৰয় বঁটা দিয়া হয় এই ক্ষেত্ৰত। ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ জাৰ্নেলিজিম, বি মিউজিক, চি এনভাইৰনমেণ্ট, ডি মেডিচিন। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং ডি মেডিচিন। অৰ্থাৎ খ্ৰীষ্টপূৰ্ব ৰয় বঁটা দিয়া হয় মেডিচিনৰ ক্ষেত্ৰত। নেক্সট কুৱেশ্যন, হুইচ ইণ্ডিয়ান ষ্টেট হেজ দ্য হাইয়েষ্ট থাৰ্মেল পাৱাৰ জেনেৰেশ্যন কেপাচিটি? ভাৰতীয় কোনখন ৰাজ্যৰ তাপশক্তি উৎপাদনৰ ক্ষমতা সৰ্বাধিক? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ উত্তৰ প্ৰদেশ, বি মহাৰাষ্ট্ৰ, চি অন্ধ্ৰ প্ৰদেশ, ডি গুজৰাট। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং বি মহাৰাষ্ট্ৰ। অৰ্থাৎ মহাৰাষ্ট্ৰ ৰাজ্যৰ তাপশক্তি উৎপাদন ক্ষমতা সৰ্বাধিক। নেক্সট কুৱেশ্যন, হু ইজ দ্য কাৰেণ্ট স্পীকাৰ অফ আছাম লেজিছলেটিভ এছেম্বলি? অসম বিধানসভাৰ বৰ্তমানৰ অধ্যক্ষ কোন? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ হিতেন্দ্ৰ নাথ গোস্বামী, বি বাবু বসন্ত কুমাৰ দাস, চি বিশ্বজিৎ দৈমাৰী, ডি নুমল মমিন। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং চি বিশ্বজিৎ দৈমাৰী। অৰ্থাৎ অসম বিধানসভাৰ বৰ্তমানৰ অধ্যক্ষ হৈছে বিশ্বজিৎ দৈমাৰী। নেক্সট কুৱেশ্যন, চান্দুবি ফেষ্টিভেল ইজ চেলিব্ৰেট বাই দ্য? চান্দুবি উৎসৱ উদযাপন কোনে কৰে? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ কাৰ্বি, বি তিৱা, চি মিচিং, ডি ৰাভা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং ডি ৰাভা। অৰ্থাৎ চান্দুবি উৎসৱ উদযাপন কৰে ৰাভা জনগোষ্ঠীৰ লোকসকলে। নেক্সট কুৱেশ্যন, হুইচ পাৰ্ট অফ দ্য আছাম হেজ মেক্সিমাম লিমেষ্ট'ন ডিপ'জিট? অসমৰ কোনটো অংশত সৰ্বাধিক চূণশিলৰ জমা আছে? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ কাছাৰ প্লেইন, বি কাৰ্বি প্লেটু, চি মেঘালয় প্লেটু, ডি নন অফ দ্য এবভ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং বি কাৰ্বি প্লেটু। অৰ্থাৎ অসমৰ কাৰ্বি মালভূমি অংশত সৰ্বাধিক চূণশিলৰ জমা আছে। নেক্সট কুৱেশ্যন, দ্য পাৰ্চন হু লিড দ্য জয়ন্তীয়া ৰিভল ৱাজ? জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব লোৱা ব্যক্তিজন কোন আছিল? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ উকিয়াং নবা, বি কুল চন্দ্ৰ, চি টিকেন্দ্ৰজিৎ, ডি শম্ভুধন ফংলোচা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং এ উকিয়াং নবা। অৰ্থাৎ জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব লোৱা ব্যক্তিজন আছিল উকিয়াং নবা। নেক্সট কুৱেশ্যন, দ্য ব্ৰিটিছ টুক দ্য ষ্টেট অফ জয়ন্তীজ আণ্ডাৰ ইটছ কণ্ট্ৰল ইন? ইংৰাজে জয়ন্তীয় ৰাজ্য নিজৰ দখললৈ কেতিয়া আনিছিল? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ 1935, বি 1857, চি 1835, ডি 1930। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং চি 1835। অৰ্থাৎ ইংৰাজে জয়ন্তীয় ৰাজ্য নিজৰ দখললৈ আনিছিল 1835 চনত। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ দ্য ৱৰ্ল্ড ডিপেষ্ট লেক বৈকাল লোকেট? বিশ্বৰ আটাইতকৈ গভীৰ হ্ৰদ বৈকাল ক'ত অৱস্থিত? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ আমেৰিকা, বি ৰাছিয়া, চি কানাডা, ডি আফ্ৰিকা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং বি ৰাছিয়া। অৰ্থাৎ বিশ্বৰ আটাইতকৈ গভীৰ হ্ৰদ বৈকাল হ্ৰদ ৰাছিয়াত অৱস্থিত। নেক্সট কুৱেশ্যন, দ্য টাৰ্ম টাইম ট্ৰায়েল ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোইং স্পৰ্ট? টাইম ট্ৰায়েল শব্দটো নিম্নলিখিত কোনটো ক্ৰীড়াৰ সৈতে সম্পৰ্কিত? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ চাইক্লিং, বি হকী, চি শ্বুটিং, ডি টেনিছ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং এ চাইক্লিং। অৰ্থাৎ টাইম ট্ৰায়েল শব্দটো চাইকেলিং ক্ৰীড়াৰ সৈতে জড়িত। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ দ্য নেশ্যনেল জিঅ'ফিজিকেল ৰিচাৰ্চ ইনষ্টিটিউট লোকেট? ৰাষ্ট্ৰীয় ভৌতিক গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ জামছেদপুৰ, বি হায়দৰাবাদ, চি মুম্বাই, ডি জয়পুৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং বি হায়দৰাবাদ। অৰ্থাৎ ৰাষ্ট্ৰীয় ভৌতিক গৱেষণা প্ৰতিষ্ঠান হায়দৰাবাদত অৱস্থিত। নেক্সট কুৱেশ্যন, হু ইজ ন'ন এজ দ্য গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া? ভাৰতৰ মহান বুঢ়া মানুহ বুলি কাক জনা যায়? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ মাধৱ গোবিন্দ ৰানডে, বি বাল গংগাধৰ তিলক, চি সুৰেন্দ্ৰনাথ বেনাৰ্জী, ডি দাদাভাই নৌৰোজী। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং ডি দাদাভাই নৌৰোজী। অৰ্থাৎ ভাৰতৰ মহান বুঢ়া মানুহ বুলি দাদাভাই নৌৰোজীক জনা যায়। নেক্সট কুৱেশ্যন, হুইচ ষ্টেট হেজ দ্য মেক্সিমাম নাম্বাৰ অফ নেশ্যনেল পাৰ্ক? কোনখন ৰাজ্যত সৰ্বাধিক সংখ্যক ৰাষ্ট্ৰীয় উদ্যান আছে? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ হিমাচল প্ৰদেশ, বি মধ্যপ্ৰদেশ, চি কৰ্ণাটকা, ডি মহাৰাষ্ট্ৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং বি মধ্যপ্ৰদেশ। অৰ্থাৎ মধ্যপ্ৰদেশ ৰাজ্যত সৰ্বাধিক সংখ্যক ৰাষ্ট্ৰীয় উদ্যান আছে।
Next question. Majuli, the largest riverine island, is located in which state? সৰ্ববৃহৎ নদী পাৰৰ দ্বীপ মাজুলী কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ অৰুণাচল প্ৰদেশ, বি আছাম, চি মিজোৰাম, ডি মণিপুৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং বি আছাম, অৰ্থাৎ সৰ্ববৃহৎ নদী পাৰৰ দ্বীপ মাজুলী অসম ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যন। হু ষ্টাৰ্টেড দ্য হোম ৰুল মুভমেণ্ট ইন ইণ্ডিয়া? ভাৰতত গৃহ শাসন আন্দোলন কোনে আৰম্ভ কৰিছিল? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ বাল গংগাধৰ তিলক, বি লালা ৰাজপথ ৰায়, চি গোপাল কৃষ্ণ গোখলে, ডি গান্ধীজী। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং এ বাল গংগাধৰ তিলক, অৰ্থাৎ ভাৰতত গৃহ শাসন আন্দোলন আৰম্ভ কৰিছিল বাল গংগাধৰ তিলকে। নেক্সট কুৱেশ্যন। চেনাব জেলুম দ্য ট্ৰিবিউটৰিজ অফ হুইচ ৰিভাৰ? চেনাব জেলুম কোনখন নদীৰ উপনৈ? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ নৰ্মদা, বি ইণ্ডুছ, চি ব্ৰহ্মপুত্ৰ, ডি যমুনা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং বি ইণ্ডুছ, অৰ্থাৎ ইণ্ডুছ নদীৰ উপনৈসমূহ হৈছে চেনাব আৰু জেলুম। নেক্সট কুৱেশ্যন। বান্ধৱগড় নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন? বান্ধৱগড় ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ মহাৰাষ্ট্ৰ, বি মধ্যপ্ৰদেশ, চি গুজৰাট, ডি ঝাৰখণ্ড। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং বি মধ্যপ্ৰদেশ, অৰ্থাৎ বান্ধৱগড় ৰাষ্ট্ৰীয় উদ্যান মধ্যপ্ৰদেশত অৱস্থিত। নেক্সট কুৱেশ্যন। দ্য লাৰ্জেষ্ট শ্বেয়াৰ অফ এনাৰ্জি প্ৰডাকশ্যন ইন ইণ্ডিয়া ইজ? ভাৰতত শক্তি উৎপাদনৰ সৰ্বাধিক অংশ হ'ল? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ হাইড্ৰ' পাৱাৰ প্লেণ্ট, বি নিউক্লিয়াৰ পাৱাৰ প্লেণ্ট, চি থাৰ্মেল পাৱাৰ প্লেণ্ট, ডি ছ'লাৰ পাৱাৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং চি থাৰ্মেল পাৱাৰ প্লেণ্ট, অৰ্থাৎ ভাৰতত শক্তি উৎপাদন সৰ্বাধিক অংশ হ'ল তাপ শক্তি কেন্দ্ৰ। নেক্সট কুৱেশ্যন। হুইচ অফ দ্য ফলোয়িং ইজ কল্ড দ্য মাষ্টাৰ গ্লেণ্ড অফ দ্য বডি? তলক কোনটোক শৰীৰৰ মাষ্টাৰ গ্ৰন্থি বোলা হয়? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ পিটুইটাৰী গ্লেণ্ড, বি থাইৰয়ড গ্লেণ্ড, চি এড্ৰেনেল গ্লেণ্ড, ডি পেনক্ৰেছ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং এ পিটুইটাৰী গ্লেণ্ড, অৰ্থাৎ পিটুইটাৰী গ্ৰন্থিক শৰীৰৰ মাষ্টাৰ গ্ৰন্থি বোলা হয়। নেক্সট কুৱেশ্যন। দ্য গিজেল স্কুৱেৰেল ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ষ্টেট? গিলছ কাছ বন্যপ্ৰাণী অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ উত্তৰাখণ্ড, বি তামিলনাডু, চি গুজৰাট, ডি ছত্তীশগড়। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং বি তামিলনাডু, অৰ্থাৎ গিলছ কাছ বন্যপ্ৰাণী অভয়াৰণ্য তামিলনাডু ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যন। হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট কটন মিল ছেট আপ ইন ইণ্ডিয়া? ভাৰতত প্ৰথম কটন মিল ক'ত স্থাপন কৰা হৈছিল? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ চেন্নাই, বি মুম্বাই, চি কলকাতা, ডি নিউ দিল্লী। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং চি কলকাতা, অৰ্থাৎ ভাৰতত প্ৰথম কটন মিল স্থাপন কৰা হৈছিল কলকাতাত। তেন্তে আজিলৈ ইমানখিনিয়ে আছিল ইম্পৰ্টেণ্ট কুৱেশ্যনৰ ওপৰত এইটো ভিডিঅ'। যদি ভিডিঅ'টো ভাল পালে আপোনালোকে এটা লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি পাৰে বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব। তেন্তে লগ পাম নতুন এটা ভিডিঅ'ত নতুন কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনৰ সৈতে। আকৌ এবাৰ আপোনালোকক মাত্ৰ আপোনালোকে মোৰ চেনেলটোৰ সৈতে জড়িত হৈ থাকক আৰু ভিডিঅ'বোৰ স্কিপ নকৰাকৈ শেষলৈকে চাওক, কাৰণ ভিডিঅ'বোৰ আপোনালোকৰ বাবে ইনফৰ্মেটিভ ভিডিঅ' হয়। তেন্তে লগ পাম নতুন এটা ভিডিঅ'ত নতুন কিছুমান কুৱেশ্যনৰ সৈতে আকৌ এবাৰ আপোনালোকক।